স্বগৃহলৈ ঘূৰি আহিল নিশামণি হালৈ। ঘৰত অপেক্ষা কৰি থকা সকলো শোকত ভাগি পৰিছে। চৌদিশে কেৱল কান্দোনৰ ৰ'দ। হঠাৎ সকলোকে এৰি অজান দেশলৈ গুচি গ'ল নিশামণি। তামোলপুৰৰ একে পথ দুৰ্ঘটনাত সকলো শেষ হৈ গ'ল। নিশামণি হালৈ সকলোৰে পৰিচিত আছিল এগৰাকী বিহুৱতী আৰু নাগাৰ নামৰ শিল্পী ৰূপে। বিহুৰ অনুষ্ঠান কৰি ঘূৰি আহোঁতেই বিহু দলটিৰ বাহনখন হয় দুৰ্ঘটনাগ্ৰস্ত আৰু লগে লগে প্ৰাণ হেৰুৱাই নিশামণি। এতিয়া সমগ্ৰ ৰাজ্যজুৰি শোকৰ বন্যা হৈছে। বিহুমাৰী পতিনিশা ঘৰলৈ উভতি আহোঁতে মৃত্যুৰ মুখত পৰা নিশামণি প্ৰথম নহয়। বহু বিহুৱা বিহুৱতী আৰু শিল্পীয়ে বিগত বছৰবোৰত এনেদৰে দুৰ্ঘটনাত হেৰুৱাইছে প্ৰাণ। আমি বৰ মৰ্মাহত হৈছোঁ। আমি প্ৰায় বহাগে বহাগে আমাৰ ভালেমান শিল্পীক হেৰুৱাইছোঁ। আমি ভাই মামাক হেৰুৱাইছিলোঁ এটা সময়ত জংকীক হেৰালোঁ। আমাৰ জিতেন দাস হিটছ অফ জিতেন ডেকা, তেখেতেও এনেকৈ প্ৰগ্ৰেম কৰি পুৱা তিনিশা ৰাতি অহাত এগৰাকী গীটাৰেষ্ট লগতে জিতেন দাক আমি হেৰুৱাইছোঁ। আৰু এনেকুৱা বহুত শিল্পী হেৰাই গ'ল। আজি যোৱাটো নিশাত নিশামণি হালৈ যি অসমৰ এটা সম্পদ, দৰঙৰ ঐতিহ্যমণ্ডিত যি নাগাৰা নাম, সেই নাগাৰা নামৰ এগৰাকী বিশেষ পাঠিকা আছিল, এগৰাকী ভাল বিহুৱতী আছিল, সংস্কৃতিবান এগৰাকী ব্যক্তি আছিল। তেখেতক হেৰুৱাই আমি বিহু সুৰক্ষা সমিতি অসমে বৰ দুখ পাইছোঁ। সকলোৱে এতিয়া বিহু আয়োজকসকলক অনুৰোধ জনাইছে 12 বজাৰ আগতে বিহু সামৰিবলৈ। সমগ্ৰ অসমৰ ৰাইজক, অসমৰ বিহুতলীৰ সমিতিসমূহক, লগতে বিহুৱা বিহুৱতীসকলক, লগতে প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ, অনাগত দিনত আহি থকা দিনকেইটাত যেন আমি কোনো কাৰণতে আৰু মানুহ হেৰুৱাব লগা নহয়, শিল্পী হেৰুৱাব লগা নহয়, তাৰ বাবে এটা ব্যৱস্থা গ্ৰহণ কৰক। বিশেষকৈ নিশা 12 বজাৰ আগতেই বিহুতলীসমূহ সমাপ্ত কৰিবৰ কাৰণে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি বিহু সুৰক্ষা সমিতি অসমে আহ্বান জনালোঁ। ৰাজ্যত যেন এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰেই কামনা সকলোৰে। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ টুডে।